এটা গুৰুত্বপূৰ্ণ খবৰ 2013 চনত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী আৰু 2021 বৰ্ষত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলৰ এটা অত্যন্ত জৰুৰী খবৰ। হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা আৰু প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থা 2013 চনত প্ৰাদেশিকৃত সকলৰ আহ্বানত 2005 চনৰ পূৰ্বে কৰ্মত যোগদান কৰা 2013 চনত নিয়মীকৰণ হোৱা অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলৰ পুৰণি পেঞ্চনৰ দাবীত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী 2005 চনৰ পূৰ্বে কৰ্মত যোগদান কৰা 2013 চনত প্ৰাদেশিকৃত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক অন্তিম মূল দৰমহাৰ 50% পেঞ্চন দিয়াৰ ব্যৱস্থা কৰা 5 ফেব্ৰুৱাৰী 2021 তাৰিখে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত যিদিনাখন টিউটৰ শিক্ষক কৰ্মচাৰীসকলক শিক্ষক নিযুক্তি দিছিল সেই শিক্ষক নিযুক্তি সমাৰোহত তেতিয়াৰ শিক্ষামন্ত্ৰী বিত্তমন্ত্ৰী আৰু বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এমাহ দৰমহা পাই অৱসৰ গ্ৰহণ কৰিলেও 10 লাখ টকা গ্ৰেচুইটি প্ৰদানৰ ঘোষণা তাৎক্ষণিকভাৱে কাৰ্যকৰীকৰণ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলে। অৱসৰ গ্ৰহণৰ পাছত মৃত্যুবৰণ কৰা পৰিয়ালৰ আত্মীয়সকলক পেঞ্চন আৰু গ্ৰেচুইটি প্ৰদান কৰিব লাগে। ৰাজ্য চৰকাৰে 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক বিনামূলীয়া স্বাস্থ্য আৰু চিকিৎসাৰ সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰক ৰাজ্য চৰকাৰে। এই দাবীসমূহক লৈ 2013 চনত প্ৰাদেশিকৃত অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলে আজি গুৱাহাটীৰ চচল উত্তাল কৰি তোলে। 2013 চনত প্ৰাদেশিকৃত এই দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰা নাই পুৰণি পেঞ্চন আঁচনি। তেওঁলোকৰ নামত আছে NPS। সেয়েহে NPS বাতিল কৰি 2013 চনত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক পুৰণি পেঞ্চনৰ অধীনত আনিব লাগে। 50% পেঞ্চন দিয়াৰ দাবী, অৰ্থাৎ বৰ্তমান যি দৰমহা পাই আছে অৱসৰ গ্ৰহণৰ সময়ত তেওঁলোকক 50% দৰমহা পেঞ্চন দিয়াৰ দাবী জনাইছে 2013 বৰ্ষত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলে। আৰু 21 বৰ্ষত প্ৰাদেশিকৰণ হোৱাৰ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে 10 লাখ টকাৰ গ্ৰেচুইটি প্ৰদান কৰিব। সেই গ্ৰেচুইটি শীঘ্ৰে ৰাজ্য চৰকাৰে প্ৰদান কৰাৰ দাবীত আজি অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে।